ৰাজ্যৰ পৰ্যটনৰ বাবে ভাল খবৰ নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত বিগত 20টা বছৰৰ অভিলেখ ভংগ কৰিলে 2024-25 বিত্তীয় বৰ্ষই পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত 2,30,000 মাত্ৰ অক্টোবৰ মাহৰ পৰা মাত্ৰ 3টা মাহৰ ভিতৰতে 2,30,000 পৰ্যটক কাজিৰঙালৈ আগমন ঘটিল য'ত 7,600 গৰাকী বিদেশী পৰ্যটক আৰু 5,90 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিগত 3টা মাহৰ ভিতৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ অৰ্থাৎ বন বিভাগে। এই মুহূৰ্তত মোৰ সৈতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ অৰুণ ভিগনিছ আছে। আমাৰ এইটো 2024-25 টুৰিজম ইয়েৰত আমাৰ এতিয়ালৈকে 2.3 লাখ টুৰিষ্ট ভিজিট কৰিছে। এইটো 2024 এপ্ৰিলৰ পৰা 2.3 লাখ টুৰিষ্ট ভিজিট কৰিছে আৰু তাত 7,600 মান ফৰেইন টুৰিষ্ট ভিজিট কৰিছে। সেইটো আমাৰ তাৰ পৰা ৰেভিনিউ জেনেৰেট হৈছে 5.9 crore। এইটো যেনেকৈ এইটো পিৰিয়ডত দেখিলে এইটো হাইয়েষ্ট হ'ব পাৰে বিগত 20টা বছৰ যদি কম্পেয়াৰ কৰা যায়। হয়, সেইটো জেনেৰেলি আমাক মেক্সিমাম টুৰিষ্ট আহে জানুৱাৰী মাহত, ডিচেম্বৰ এণ্ডৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী, কিন্তু এই বছৰ আমাৰ অক্টোবৰ মিডৰ পৰাই টুৰিষ্টৰ ফ্ল' বাঢ়িয়ে মানে মেক্সিমামে আহি আছে। চ' সেইটো মতে আমি দেখিলে লাষ্ট 20 yearsত ডেটা কম্পেয়াৰ কৰিলে এইটো হাইয়েষ্ট হ'ব। বিগত 20টা বছৰত সৰ্বাধিক পৰ্যটক আহিছে কাজিৰঙালৈ 2024-25 বিত্তীয় বৰ্ষত পৰ্যটন বৰ্ষত আৰু জানিব বিচাৰিছোঁ ডিচেম্বৰ মাহত 2 কোটি টকাৰ কেৱল ডিচেম্বৰ মাহত 24 বৰ্ষৰ ডিচেম্বৰ মাহত 2 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ডিচেম্বৰ মাহত কিমান পৰ্যটক আহিছিল ছাৰ? ডিচেম্বৰ মাহত আমাৰ 80,000 মান টুৰিষ্ট ভিজিট কৰিছে কাজিৰঙা। ৰেভিনিউ এবাউট 2 crore ৰেভিনিউ জেনেৰেট হৈছে। 2 কোটি হয়। টোটেল ৰেভিনিউ কিমান হ'ল এতিয়ালৈকে 2024-25 আমাৰ 5.9 crore ৰেভিনিউ জেনেৰেট হৈছে। কেৱল ডিচেম্বৰ মাহতে 2 কোটি টকা, 80,000 পৰ্যটক। হয়, 80,000 টুৰিষ্ট ভিজিট কৰিছে। টুৰিষ্টৰ ইমান আগমন ঘটিছে, কাৰণটো কি? বহুকেইজন প্ৰধানমন্ত্ৰী আহিছে, ৰাষ্ট্ৰপতি আহিছে। আমাৰ সেইটো মেইনলি আমাৰ কাজিৰঙাৰ যেনেকৈ বিভিন্ন ধৰণৰ VVIP ভিজিট তেনেকৈ হৈ থাকে আৰু লগতে আমাৰ হনাৰেবল প্ৰাইম মিনিষ্টাৰৰ ভিজিট হৈছিল। সেইটো পিৰিয়ডৰ পিছত গ্ল'বেলি আমাৰ কাজিৰঙাৰ এইটো যিমান টুৰিষ্টৰ কাৰণে যিকোনো সুবিধা পায় এইটো গম পাইছে। তাৰ পৰা আৰু মানে নম্বৰ বাঢ়ি গৈ আছে। আৰু ছেকেণ্ডলি আমাৰ যেনেকৈ কাজিৰঙা আহিবলৈ এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড ডেভেলপমেণ্ট ভালেমান হৈছে। সেইটো লৈ মানুহ গুৱাহাটীৰ পৰা ইয়াত এতিয়া 4 ঘণ্টাত পাই যাব পাৰে। সেনেকুৱা এটা চিটুৱেশ্যন হোৱাৰ কাৰণে মেইনলি আমাক টুৰিষ্টৰ নম্বৰ বাঢ়ি গৈ আছে বুলি ভাবোঁ। কেৱল এশিঙীয়া গড়েই নহয় আৰু বহুকেইটা পৰ্যটন আপোনালোকে সংযোগ কৰিছে কাজিৰঙাত। কি নতুন? আমাৰ যেনেকৈ ৰাইনো চাইটিং ভালে হয় কাজিৰঙাত মেক্সিমাম ৰাইনো থাকে সেইকাৰণে, কিন্তু তাতকৈ ওপৰত আমাৰ মানে যেনেকৈ টাইগাৰ চাইটিং যোৱা 2 বছৰ ধৰি এইটো ভালেমান টাইগাৰ চাইটিং হৈ আছে। আৰু আমাৰ কাজিৰঙাত টুৰিজমো ডাইভাৰ্চিফাই কৰা হৈছে। যেনেকৈ আমাৰ মেইনলি ইংলিপাটাৰ এৰিয়াত চাইক্লিঙৰ আৰম্ভ কৰা হৈছে কোহৰাত, আৰু আগ্ৰাতলিত এইটো এম্বাংকমেণ্টৰ চাইক্লিং আৰম্ভ কৰা হৈছে। ট্ৰেকিং ৰুটছ ভালেমান ডেভেলপ হৈছে। আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক অথৰিটি আৰু আমাৰ কাজিৰঙা ওচৰত থকা বিভিন্ন হোমষ্টেৰ পৰা ট্ৰেকিং এইটো এতিয়া প্ৰমোট কৰা হৈছে।